আমাৰ সংখ্যালঘু মানুহক বাছি বাছি তেওঁলোকে উচ্ছেদ কৰা যি পন্থা তেওঁলোকে অৱলম্বন কৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা জনাইছোঁ। নেশ্যনেল টিভিত তেওঁ কৈ থাকে যে আমি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাম। আজি সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি কৈছিলে, সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি বেঘৰ কৰিছে। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অসমৰ প্ৰতিখন জিলাৰ লগতে আমি লখিমপুৰ জিলা সমিতিয়েও বৰ্তমান অসম চৰকাৰে যি অসমত প্ৰায় বহুকেইখন জিলাত অমানৱীয়ভাৱে যি অন্যায়ভাৱে যি উচ্ছেদ কাৰ্য চলাই আছে, সেই উচ্ছেদৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিছোঁ। কাৰণ অসমত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিলে তেওঁলোকে আমাৰ সংখ্যালঘু মানুহক বাছি বাছি তেওঁলোকে উচ্ছেদ কৰা যি পন্থা তেওঁলোকে অৱলম্বন কৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আমি নিন্দা জনাইছোঁ। কাৰণ আমাৰ মানৱীয়তাৰ দৃষ্টিত অসম চৰকাৰৰ পৰা আমি যি সাংবিধানিক আমাৰ যি অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান, সেই অন্ন বস্ত্ৰ আৰু বাসস্থান সেই মানৱ অধিকাৰৰ পৰা আমাক তেওঁলোকে বঞ্চিত কৰিছে। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে টিভিত যিটো কথা কয় মানে হাতে কামে কৰা আমি দেখা নাপাওঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া অসমত মাদ্ৰাছা যেতিয়া উচ্ছেদ কৰা হয় যেতিয়া আমি প্ৰতিবাদ কৰোঁ, তেতিয়া তেওঁ বাহিৰত গৈ নেশ্যনেল টিভিত তেওঁ কৈ থাকে যে আমি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাম। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি যে এই উচ্ছেদ কৰি আছে বিভিন্ন ঠাইত আমাৰ দৃষ্টিগোচৰ হৈছে যে চৰকাৰী বিদ্যালয়সমূহ আপুনি উচ্ছেদ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি দিশহাৰা কৰি পেলাইছে। আজি সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি কৈছিলে, সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি বেঘৰ কৰিছে। আপুনি ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিদ্যালয়ত যোৱাৰ পৰা আপুনি বাধা প্ৰদান কৰিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ আমাৰ স্থিতি স্পষ্ট যে আমি কোনো উচ্ছেদৰ চৰকাৰীভাৱে যদি কোনো মাটি আপোনাৰ দৰকাৰ হয় তাত যদি উচ্ছেদ কৰে বা নিয়ম নীতিৰ মাজেৰে যদি উচ্ছেদ কৰে, সেই উচ্ছেদৰ আমি কোনো কাৰণতে বিৰোধী নহয়। কিন্তু ভাৰতৰ সংবিধানে দিয়া বা আমাৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰায় যে আপোনাৰ যিখিনি মানুহক উচ্ছেদ কৰিব সেই যিসকল মানুহ প্ৰকৃততে ভূমিহীন, সেই ভূমিহীন মানুহখিনিক পুনৰ সংস্থাপন কৰিহে এই ঠাইত আপুনি উচ্ছেদ কৰিব পাৰিব। গতিকে সেই নিয়ম নীতিখিনি মানি নথকাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আৰু যদি অনাগত দিনত আপুনি এই নিয়ম নীতি আমি মানি নলয়, আপুনি যদি পুনৰ সংস্থাপন নকৰাকৈ যদি আপুনি এই মানুহবিলাকক উচ্ছেদ কৰে, আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। উচ্ছেদ বিৰোধী নহয়, কথা হ'ল ন্যায়ালয়ে দিয়া ৰায়ৰ ক্ৰাইটেৰিয়া অনুযায়ী প্ৰতিজন ভাৰতীয় নাগৰিকক যদি সেই নাগৰিকজন PGR BGR ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা কোনোবা গেজিং মাটিত বহি আছে, সেইজন ৰাষ্ট্ৰীয় নাগৰিক হিচাপে সেইজনৰ ৰাষ্ট্ৰ চৰকাৰৰ দায়িত্ব আছে সেইজনক সম্পূৰ্ণ ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰি তেওঁলোকক উচ্ছেদ কৰা। আমি তেনেকুৱা উচ্ছেদৰ বিৰোধিতা নকৰোঁ। কিন্তু যোৱা দিনকেইটাত যিধৰণে অসম চৰকাৰে বাছি সংখ্যালঘু জনসাধাৰণক টাৰ্গেট কৰি একপক্ষীয়ভাৱে সংখ্যালঘুসকলৰ গৃহহাৰা কৰি সংখ্যালঘুসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰি যিটো ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি 26ৰ ৰাজনীতিৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে, তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি এটা কথা সকীয়াই দিছোঁ যে অনতিপলমে আজি গোটেই দিনটো ধুবুৰী বিলাসীপাৰাত যেনেকুৱা ধৰণে উচ্ছেদ কৰা হ'ল, মানৱীয়তাক যেনেকৈ ভুলণ্ঠিত কৰা হ'ল, এই উচ্ছেদ যদি এনেধৰণে বন্ধ নকৰে তেতিয়াহ'লে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত এই আন্দোলন আৰু অধিক জংগী হ'ব। আৰু এই আন্দোলন দিছপুৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈ লৈ যোৱা হ'ব। আৰু তাৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব।